সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী ৰেশন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে 11 টাকৈ ডাঙৰ সুবিধা লাভ কৰিব কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে আনকি ৰন্ধন গেছ চিলিণ্ডাৰলৈকে কেইবাটাও বৃহৎ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ৰেশন কাৰ্ডৰ হিতাধিকাৰী সকলে আৰু 11টা ডাঙৰ সুবিধা লাভ কৰিব প্ৰতিগৰাকী পৰিয়ালে কি সুবিধা লাভ কৰিব লৈছো তাৰ সবিশেষ ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব 11টাকৈ ডাঙৰ সুবিধা 11টা ডাঙৰ সুবিধা লাভ কৰিব প্ৰতিটো পৰিয়ালে কি 11টা ডাঙৰ সুবিধা কেইবাটাও সুবিধা লাভ কৰিব ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল চেনি নিমখ 1 অক্টোবৰৰ পৰা দাইল চেনি নিমখ লাভ কৰিব ৰেশন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে বজাৰতকৈ 25 টকা কম দামত দাইল লাভ কৰিবলৈ সক্ষম হ'ব হিতাধিকাৰীসকলে লগতে বজাৰতকৈ 25 টকা কম দামত চেনি লাভ কৰিব ৰেশন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে 1 অক্টোবৰৰ পৰা সমান্তৰালকৈ বজাৰতকৈ 10 টকা কম দামত নিমখো লাভ কৰিব ৰেশন কাৰ্ডৰ হিতাধিকাৰীসকলে মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰেশন কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে 35 কেজিকৈ চাউল লাভ কৰিবলৈ সক্ষম হ'ব ৰেশন কাৰ্ডখন থাকিলে আপুনি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব ৰেশন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণপত্ৰ কিয়নো এই যিখন ৰেশন কাৰ্ড এই ৰেশন কাৰ্ডখনেই হ'ব আপোনাৰ আয়ৰ প্ৰমাণপত্ৰ আৰু ইয়াৰ জৰিয়তে আপুনি কলেজত বিনামূলীয়া নামভৰ্তিও কৰিব পাৰিব বজাৰতকৈ 300 টকা কম দামত ৰেশন কাৰ্ড দেখুৱালে আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব যদিহে আপোনাৰ ৰেশন কাৰ্ড নাই তেন্তে আজি বনাই লওক এই গুৰুত্বপূৰ্ণ ৰেশন কাৰ্ডখন ৰেশন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি যদিহে নাম অন্তৰ্ভুক্ত হোৱা নাই বা আপোনাৰ নাম যদি কৰ্তন হৈছে তেন্তে আপুনি শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম আপুনি ৰেশনৰ দোকানৰ সৈতে যোগাযোগ কৰি নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেশন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰলৈ আহিছো ৰেশন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে কেইবাটাও ডাঙৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব যিসকলৰ ৰেশন কাৰ্ড আছে তেওঁলোকে এই সুবিধাসমূহ লাভ কৰিব আপোনাৰ যদি ৰেশন কাৰ্ড নাই তেন্তে আপুনি ৰেশন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে শীঘ্ৰে আপুনি ৰেশন কাৰ্ডখন বনাই লওক কিয়নো এই ৰেশন কাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও বৃহৎ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে ৰেশন কাৰ্ডৰ জৰিয়তে 35 কেজিকৈ চাউল লাভ কৰিবলৈ সক্ষম হ'ব আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে 5 কেজিকৈ চাউল লাভ কৰিব বিনামূলীয়া চাউলৰ সমান্তৰালকৈ ৰেশন কাৰ্ডখন থকা মানে 1 অক্টোবৰৰ পৰা আপুনি দাইল চেনি আৰু নিমখ লাভ কৰিব 1 অক্টোবৰৰ পৰা প্ৰতিগৰাকী ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে 35 কেজি চাউলৰ লগতে বজাৰতকৈ 25 টকা কম দামত দাইল লাভ কৰিব বজাৰতকৈ 25 টকা কম দামত চেনি লাভ কৰিব আৰু বজাৰতকৈ 10 টকা কম দামত নিমখ লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ যিখন ৰেশন কাৰ্ড সেই ৰেশন কাৰ্ডখনে হ'ব আপোনাৰ আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ আপুনি নতুনকৈ আৰু ইনকাম সাৰ্টিফিকেট বনাব নালাগে বা আয়ৰ প্ৰমাণপত্ৰ আপুনি দিব নালাগে কলেজত যেতিয়া আপুনি নামভৰ্তি কৰিবলৈ যাব তেতিয়া আপুনি বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব আৰু বিনামূলীয়া নামভৰ্তি কৰাবৰ বাবে আপোনাক ইনকাম সাৰ্টিফিকেট নালাগে এই ৰেশন কাৰ্ডখনে হ'ব আপোনাৰ আয়ৰ প্ৰমাণপত্ৰ ইয়াৰ সমান্তৰালকৈ এই যিখন ৰেশন কাৰ্ড এই ৰেশন কাৰ্ডখন থাকিলে আপুনি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব অৰ্থাৎ আপুনি ধনৰ অভাৱত বা আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ থাকিব নালাগে ৰেশন কাৰ্ডখনৰ জৰিয়তে আপুনি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব আনকি যিসকলৰ ৰেশন কাৰ্ড আছে তেওঁলোকে 300 টকাকৈ কমত ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব পূৰ্বে যদি 1000 টকা আছিল তেন্তে এতিয়া আপোনাৰ সেই ৰন্ধন গেছৰ চিলিণ্ডাৰ দাম হ'ব 700 টকা আপোনাৰ ৰেশন কাৰ্ডখন থকা মানে আপুনি 300 টকা কমত ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে ৰেশন কাৰ্ডখনৰ জৰিয়তে আপুনি এইদৰে বৃহৎ সুবিধা লাভ কৰিব আপোনাৰ যদি ৰেশন কাৰ্ড নাই তেন্তে ৰেশন কাৰ্ডৰ বাবে আবেদন কৰক যদিহে ৰেশন কাৰ্ডত পৰিয়ালৰ আপোনাৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বা আপোনাৰ নাম যদি ৰেশন কাৰ্ডৰ পৰা কৰ্তন হৈছে তেন্তে আপুনি নাম অন্তৰ্ভুক্ত কৰিব লাগিব বা নাম অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব ইয়াৰ বাবে আপুনি ৰেশনৰ দোকানৰ সৈতে যোগাযোগ কৰিব লাগিব ৰেশনৰ দোকানৰ সৈতে যোগাযোগ কৰি নতুন সদস্যৰ নাম যাৰ নাম অন্তৰ্ভুক্ত কৰিব তেওঁৰ সকলোবোৰ তথ্য পাতি বিভাগীয় কৰ্তৃপক্ষক যোগান ধৰিব লাগিব আৰু ইয়াৰ পাছতে সকলোবোৰ তথ্য দিব লাগিব আৰু ইয়াৰ পাছতে সকলোবোৰ তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পাছতে নাম অন্তৰ্ভুক্ত হৈ পৰিব গতিকে ৰেশন কাৰ্ডত যিসকলৰ নাম নাই যিসকলৰ নাম ৰেশন কাৰ্ডৰ পৰা কৰ্তন হৈছে তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেশন কাৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে আপোনালোকে এই সুবিধাসমূহ লাভ কৰিব লগতে ৰেশন কাৰ্ডৰ যিসকল হিতাধিকাৰী প্ৰতিগৰাকী হিতাধিকাৰীৰ বৃহৎ সুবিধা লাভ কৰিব নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনাৰ নামত আপুনি 5 কেজিকৈ চাউল লাভ কৰিব এফালে ৰেশন কাৰ্ডখন
কাৰ্ড থকা মানে আপুনি 35 কেজি বিনামূলীয়া চাউল লাভ কৰিব প্ৰতিমাহে আৰু প্ৰতিমাহে 35 কেজিকৈ বিনামূলীয়া চাউল লাভ কৰা সমান্তৰালকৈ 1 অক্টোবৰৰ পৰা আপুনি দাইল চেনি নিমখ লাভ কৰিব বজাৰত আপুনি যিমান দামত দাইল ক্ৰয় কৰে তাতকৈ 25 টকা কমত আপুনি দাইল লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বজাৰত আপুনি যিমান দামত চেনি ক্ৰয় কৰে তাতকৈ 25 টকা কমত আপুনি চেনি লাভ কৰিব বজাৰত আপুনি যিমান দামত নিমখ ক্ৰয় কৰে তাতকৈ 10 টকা কমত আপুনি নিমখ লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে আৰু 1 অক্টোবৰৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ'ব ৰেচন কাৰ্ডখনৰ জৰিয়তে আপুনি চিকিৎসালয়লৈ গৈ ধনৰ অভাৱত উভতি আহিবলগীয়া নহয় কিয়নো ৰেচন কাৰ্ডখন থকা মানে আপুনি ৰেচন কাৰ্ডখন দেখুৱাই আপুনি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাও লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ডখনৰ জৰিয়তে আপুনি এই চিকিৎসা সেৱা লাভ কৰিব লগতে আপোনাৰ এই যিখন ৰেচন কাৰ্ড এই ৰেচন কাৰ্ডখন দেখুৱাই আপুনি কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব কিয়নো পূৰ্বে ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে এতিয়া ইনকাম সাৰ্টিফিকেট নালাগে এই যিখন ৰেচন কাৰ্ড এই ৰেচন কাৰ্ডখনে হ'ব আপোনাৰ আয়ৰ প্ৰমাণপত্ৰ ৰেচন কাৰ্ড থকা মানে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব আপোনাৰ যদি ৰেচন কাৰ্ড আছে তাৰ মানে আপুনি 300 টকাকৈ কমত ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব পূৰ্বে যদি 1000 আছিল তেন্তে এতিয়া আপোনাৰ 700 হ'ব অৰ্থাৎ 300 টকাকৈ কম দামত আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব আপুনি ৰেচন কাৰ্ডখন দেখুৱালে গতিকে ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও বৃহৎ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰে তেওঁলোকে আবেদন কৰিব পাৰে কিয়নো ছেপ্টেম্বৰ মাহত নতুনকৈ লাখ লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশন পাব আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেন্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো এতিয়া মই আৰু এটা কাম কৰিব খুজিছো এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয় ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব যদি বজাৰত চেনিৰ দাম 75 টকা হয় আপোনালোকে 50 টকাত পাব আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয় ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশন পাব আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেন্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো এতিয়া মই আৰু এটা কাম কৰিব খুজিছো এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয় ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব যদি বজাৰত চেনিৰ দাম 75 টকা হয় আপোনালোকে 50 টকাত পাব আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয় ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে
নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো। ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব। আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব, ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব। তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো, এখন ৰেচন কাৰ্ডত চাউল পালো, এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো, এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো। এতিয়া মই আৰু এটা কাম কৰিব খুজিছো, এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো, যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো।